তাতে আপোনাৰ হেৰি ঘৰো মানে কালচাৰেল হলো 5,000 মানুহ বহিব পৰা কালচাৰেল হলো আমি তৈয়াৰ কৰিব খুজিছোঁ। এনেকৈ মোৰ প্ৰথম প্লেনটো এতিয়ালৈকে হৈও থাকে নাই। আপোনালোকে সকলোৱে জানে এনেকুৱা ডাঙৰ প্ৰজেক্ট এটা হ'বৰ কাৰণে 36 মাহ সময় আমি দিছোঁ ৰংঘৰ প্ৰজেক্টটো বনাবৰ কাৰণে। 36 মাহ সময় দিয়া হৈছে, এতিয়া 6 মাহমান সময় শেষ হৈছে। গতিকে মই ভাবিছোঁ যে 2026 চনৰ শেষত বা 2027 চনৰ প্ৰথম ভাগতে আমি ৰংঘৰ প্ৰকল্পটোৰ কাম আৰম্ভ কৰিব পাৰিম। সেইটো প্ৰকল্পৰ পৰা খোজকাঢ়ি তাতে গাড়ী ৰখাই খোজকাঢ়ি আমি গ্ৰীণ কৰিডৰ এটা বনাই দিব খুজিছোঁ তলাতল ঘৰ প্ৰকল্পলৈকে, তলাতল ঘৰলৈকে। ৰংঘৰটো চালে, ৰংঘৰ প্ৰকল্প চালে, ৰংঘৰ চালে, তাৰপিছত ৰংঘৰৰ পৰা খোজকাঢ়ি এটা গ্ৰীণ কৰিডৰ কৰি দিব খুজিছোঁ আমি তলাতল ঘৰলৈকে। সেইটো তলাতল ঘৰত গৈ গোটেই তলাতল ঘৰখিনি চালে, তাৰপিছত গোলাঘৰ গোটেইখিনি চালে, আৰু তাৰপাছতে আকৌ গাড়ীত উঠি আহি আমাৰ শিৱদৌললৈ আহিব। এনেকৈ আমি এটা নতুন কনচেপ্ট আনিব খুজিছোঁ। আৰু শিৱদৌললৈ আহি শিৱদৌলত সেৱা কৰিয়ে হওক বা শিৱদৌল চায়ে হওক, তাৰ পাছতে টুৰিষ্টজনক আমি আহোম যুগৰ গোটেই হিষ্ট্ৰীটো জনাবৰ কাৰণে কি কৰিব খুজিছোঁ, আহোম যুগৰ হিষ্ট্ৰীটো জনাবৰ কাৰণে আমি এটা নেশ্যনেল পৰ্যায়ৰ টাই মিউজিয়াম বনাব খুজিছোঁ। আগৰ যিটো মিউজিয়াম তাক ৰিন'ভেট কৰিছোঁ, পিছফালে এটা ডাঙৰ বিল্ডিং বনাইছোঁ। 95% আমাৰ কাম হৈ গৈছে সেই টাই মিউজিয়ামটোৰ। আৰু সেইটো যেতিয়া আমি কমপ্লিট কৰি দিব পাৰিম, তাত আমি নেশ্যনেল লেভেলৰ এটা মিউজিয়াম কৰিম। আৰু সেই মিউজিয়ামত কিছুমান গাইড ৰখাৰ ব্যৱস্থা কৰা হ'ব। যদি কোনোবাই আপোনালোকে অৰ্কিড পাৰ্কলৈ গৈছে, অৰ্কিড পাৰ্কত যেনেকৈ মানুহবিলাকক বুজোৱাৰ ব্যৱস্থা আছে গাইডে, সেই গোটেই ব্যৱস্থাবিলাক কৰা হ'ব। আৰু সেইবিলাক কৰাৰ পাছত গধূলি সকলো মানুহবিলাকে ঘূৰাৰ পাছত আমাৰ এই যিটো বৰপুখুৰী পাৰ্ক, এই বৰপুখুৰী পাৰ্কটোত আপোনালোকে নিশ্চয় দেখি আছে 25 কোটি টকাৰে হেৰিটেজ ৱাক কৰিবৰ কাৰণে এই গোটেই বৰপুখুৰী পাৰ্কটো সকলো মানুহে, পৰিয়ালৰ সকলো মানুহে একেলগতে খোজকাঢ়ি চাবৰ কাৰণে আমি কি কৰিব খুজিছোঁ, 25 কোটি টকাৰে গোটেই বৰপুখুৰী পাৰ্কটো আমি নিৰ্মাণ কৰি আছোঁ এতিয়া। এনেকৈ আমি শিৱসাগৰখনক এটা টুৰিজিম হাব ৰূপে গঠন কৰিবৰ কাৰণে মই নিজৰ পিনৰ পৰা এটা প্লেন কৰি অসমৰ মুখ্যমন্ত্ৰীক সেইটো কথা জনাই, অসমৰ মুখ্যমন্ত্ৰীৰ জৰিয়তে এই গোটেই প্ৰজেক্টবিলাক এটা এটাকৈ চেংচন কৰাই এতিয়া কাম আৰম্ভ কৰি আছোঁ। আৰু আশা কৰিছোঁ যে 2027 চনৰ ভিতৰত এই গোটেইকেইটা কাম, 26 চনৰ শেষৰ পিনে গোটেইকেইটা কাম, ৰংঘৰ প্ৰকল্প, ৰংঘৰৰ পৰা তলাতল ঘৰলৈ অহা গ্ৰীণ কৰিডৰ, তলাতল ঘৰ প্ৰকল্পও এটা কৰিম, সেইটো এতিয়ালৈকে চেংচন হোৱা নাই কাৰণে মই কোৱা নাই। তাৰপিছত আহি শিৱদৌলৰ গোটেইবিলাক এনক্ৰচমেণ্ট ইতিমধ্যে শিৱদৌল কমিটিয়ে নাইকিয়া কৰি দিছে। আমাৰ মূল দৌলকেইটা এতিয়া ওলাই আছে। খালি অন্য এটা কাম কৰিবলগীয়া আছে। আমাৰ শিৱদৌলকেইটাৰ লগতে এই দৌলকেইটাৰ লগতে পানী টেংকি এটা আছে। মই যদি এইবাৰ জিকোঁ আৰু নতুন পানী টেংকি, আপোনালোকে জানে চাগে শিৱসাগৰ নগৰৰ মানুহক সকলোকে পানী খুৱাবৰ কাৰণে 35 কোটি টকাৰে এটা আমি নতুন প্ৰজেক্ট এটা বনাই আছোঁ। 16 কোটি টকাৰে পুৰণি প্ৰজেক্টটো আমি ঠিক ঠাক কৰি আছোঁ। এতিয়া শিৱসাগৰৰ মানুহক যদি পূৰা পানী দিব পৰাৰ কাৰণে আমাৰ আৰ্বান ৱাটাৰ ছাপ্লাই প্ৰজেক্টটো হৈ যায়, তেতিয়াহ'লে আমি এইডোখৰতে শিৱদৌলৰ ওচৰত থকা খালি টেংকিটো ভাঙি দিম। তেতিয়া এইটো ভাঙি দি, কাৰণ একদম ৰংঘৰৰ লগত সমান হৈ গৈছে, কি কয় আমাৰ শিৱদৌলৰ লগত, দেৱীদৌলৰ লগত, বিষ্ণুদৌলৰ লগত সমান হৈ গৈছে। এইটো নাইকিয়া কৰি দি আমি এই গোটেই অংশটো আমি এটা শিৱসাগৰখনক এখন মডেল টুৰিষ্ট প্লেচ ৰূপে গঢ়ি তুলিবৰ কাৰণে যত্নবান হৈছোঁ। কেনেকুৱা হ'ব আপোনালোকে নিজে ভাবি চাব। মই ক'লোৱে ৰংঘৰ প্ৰকল্পত গোটেই কালচাৰেল বস্তুখিনি দেখিবলৈ পাব, অসমীয়া জাতিৰ জীৱন যাত্ৰাটো দেখিবলৈ পাব। তাৰপিছত তলাতল ঘৰলৈ আহিব, তলাতল ঘৰৰ পৰা শিৱদৌললৈ আহিব, শিৱদৌলৰ পৰা আমাৰ কি টাই মিউজিয়ামটো নতুনকৈ বনাই আছোঁ, ইণ্টাৰনেশ্যনেল লেভেলৰ সেই মিউজিয়ামটোলৈ যাব। তাৰপিছত গধূলি সময়ত সকলোৱে গোটেই বৰপুখুৰী পাৰ্কটোত ঘূৰিবৰ কাৰণে এটা ধুনীয়াকৈ এটা চাৰ্কুল তৈয়াৰ কৰি আছোঁ। আপোনালোকে নিশ্চয় দেখিছে। এইটো হ'ল মোৰ এই মুহূৰ্তত প্ৰথমবাৰ 5 বছৰ জিকাৰ সময়খিনিত মই শিৱসাগৰৰ কাৰণে কৰা পৰিকল্পনা আৰু শিৱসাগৰৰ কাৰণে কৰা পৰিকল্পনাৰ অংশৰূপে কাম আগবঢ়োৱা এই কামটো হ'ল মোৰ প্ৰথম কষ্ট। দ্বিতীয় পৰ্যায়ত মই চেষ্টা কৰি আছোঁ যে শিৱসাগৰক ৱৰ্ল্ড হেৰিটেজ চাইট যদি কৰি দিব পাৰোঁ, আৰু ইফালে আমাৰ হেৰিটো ৱৰ্ল্ড হেৰিটেজ চাইট হৈ আছে আমাৰ চৰাইদেউ। গতিকে এই দুইটা যেতিয়া ৱৰ্ল্ড হেৰিটেজ চাইট হৈ যাব, তেতিয়া আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এটা এয়াৰপৰ্ট ডিমাণ্ড কৰিব পাৰিম। এয়াৰপৰ্ট এটা শিৱসাগৰৰ কাৰণে দুইটা ঠাইৰ মাজতে আমি এয়াৰপৰ্ট এটা ডিমাণ্ড কৰিব পাৰিম। ইতিমধ্যে মই চেণ্ট্ৰেল এভিয়েশ্যন ডিপাৰ্টমেণ্টক সেই সম্পৰ্কে 2-3বাৰ চিঠি দিছোঁ, তেওঁলোকৰ পৰা ৰিপ্লাই আহিছে। অসমৰ মুখ্যমন্ত্ৰীলৈ তেওঁলোকে চিঠি পঠিয়াইছে, অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকলৈ ৰিপ্লাই পঠিয়াইছে। এই প্ৰক্ৰিয়াবিলাক এতিয়া আমি চলাই আছোঁ।
গতিকে মই এই গোটেই বস্তুটো শিৱসাগৰক বেচিকেলি এটা টুৰিষ্ট মানে এটা কি ক'ম টুৰিষ্ট কি বুলি ক'ম এইটো আপোনাৰ টুৰিষ্ট চাৰ্কুল বা টুৰিষ্ট এটা আপোনাৰ কি ক'ব এটা হাব এটা ৰূপে গঢ়ি তুলিবৰ কাৰণে মই ভাবোঁ যে এই শিৱসাগৰখনৰ বেছিক যিটো ব্যৱসায় বঢ়াব লাগিব এইটো টুৰিজিমৰ পৰাই বঢ়াব লাগিব আৰু সেই প্লেনটো কৰি মই এনেকৈ ধৰণে এই গোটেই কামখিনি কৰি আছোঁ। এইটো হ'ল 1 নম্বৰ কথা। 2 নম্বৰ মোৰ প্লেনটো দ্বিতীয় যিটো প্লেন আছে সেইটো কৰিব পৰা নাই, কিন্তু অসমৰ মুখ্যমন্ত্ৰী অসমৰ বিত্তমন্ত্ৰীক মই বাজেটত এইটো ধৰিবৰ কাৰণে বাৰম্বাৰ কৈ আছোঁ, এতিয়ালৈকে কৈ উঠা নাই। সেইটো হ'ল শিৱসাগৰত এটা এডুকেশ্যন হাব। আমাৰ যিটো ৰাজীৱ গান্ধী কোঅপাৰেটিভ ইউনিভাৰ্চিটি বজাব খুজিছিলে তাৰ যিখিনি মাটি, তাতে এখন ইঞ্জিনিয়াৰিং কলেজ, তাতে এখন ল' কলেজ, তাতে এখন নাৰ্ছিং কলেজ আৰু তাতে ভাৰতবৰ্ষৰ সকলো ডাঙৰ ডাঙৰ পৰীক্ষা দিব পৰা আজিকালি আপোনালোকৰ এই পৰীক্ষা চেণ্টাৰবিলাকৰ কিছুমান 1000টা 2000টা কম্পিউটাৰ দি আজিকালি চব ডিজিটেল পৰীক্ষা সজাগ হয়, সেই তেনেকুৱা ধৰণৰ এটা পৰীক্ষা কেন্দ্ৰ গোটেই শিৱসাগৰৰ ল'ৰা ছোৱালীয়ে যাতে ডিব্ৰুগড়ত বা শিৱসাগৰৰ ল'ৰা ছোৱালীয়ে যাতে গুৱাহাটীত গৈ পৰীক্ষা দিব নালাগে, যিকোনো পৰীক্ষা এটা ইয়াতে যাতে দিব পাৰে তাৰ কাৰণে এটা এডুকেশ্যন হাব এটা মই ইঞ্জিনিয়াৰিং কলেজ, ল' কলেজ, তাৰপাছত আপোনাৰ নাৰ্ছিং কলেজ আৰু এই পৰীক্ষা কেন্দ্ৰটোৰ জৰিয়তে তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। শিৱসাগৰৰ কাৰণে মই আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ সেইটো হ'ল আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া আৰু বানপানী প্ৰতিৰোধ কৰিবৰ কাৰণে মই ADBৰ পৰা 205 কোটি টকাৰ এটা প্ৰজেক্ট আনিছোঁ। 205 কোটি টকাৰ শিৱসাগৰখনক আমাৰ ব্ৰহ্মপুত্ৰ নদীয়ে 14 কিলোমিটাৰ চুই গৈছে। এই গোটেই 14 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীখনত জিঅ' বেগ লগাবৰ কাৰণে, মথাউৰিবিলাক সবল কৰিবৰ কাৰণে, মথাউৰিৰ ওপৰত পকা কৰি দিবৰ কাৰণে সৰ্বমুঠ 205 কোটি টকা এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা আনিছোঁ। ইতিমধ্যে টেণ্ডাৰ শেষ হৈ গ'ল, কাম ইতিমধ্যে দি দিয়া হ'ল এজন কণ্ট্ৰেক্টৰক। এই ফেব্ৰুৱাৰী মাহৰ বা মাৰ্চ মাহৰ প্ৰথম ভাগতে আমাৰ শিৱসাগৰৰ ব্ৰহ্মপুত্ৰৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধান কৰাৰ মোৰ সমষ্টিৰ আটাইতকৈ ডাঙৰ কাম